নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা জিলা পৰিষদৰ প্ৰাৰ্থী উমেশ ডেকাৰ বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ তুংগত। কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 21-20 দিয়া জাজিকোনা জিলা পৰিষদৰ বিজেপিৰ প্ৰখ্যাপিত প্ৰাৰ্থী উমেশ ডেকাৰ ৰেলীৰে আগমুহূৰ্তত পদপথত এখন নিৰ্বাচনী সভাও অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে উক্ত সভাত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী দিগন্ত বড়ো, বিজেপি কৰ্মী দিলীপ ডেকাও অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই উমেশ ডেকাই বীৰদত্ত পঞ্চায়তৰ মাজেৰে ৰেলী উলিয়াই হয় আৰু নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় উমেশ ডেকাই। বাইহাটা চাৰিআলিৰ পৰা ৰিপৰ্টাৰ লাইভ অসম। ফলাফল বুলি কথা নাই। আচলতে মোৰ জিলা পৰিষদৰ এলেকাত আজি মোৰ এইটো নিজা পঞ্চায়ত বীৰদত্ত গাঁও পঞ্চায়ত, ইয়াত মই এদিনো যাব পৰা নাই। আজি ভাবিছোঁ এবাৰ ৰাইজক সাক্ষাৎ কৰোঁ, প্ৰচাৰ বুলি বিশেষ কৰিব লগা নাই। আমি গোটেইখিনি মানুহক এবাৰ দেখা সাক্ষাৎ কৰিম, এইটোৱে আমাৰ আজি উদ্দেশ্য। প্ৰতিদ্বন্দ্বী নেতাৰ পিছতো সভা দেখিবলৈ পোৱা গৈছে, বিভিন্ন স্থানত বিভিন্ন সভা সমিতি। নহয়, প্ৰতিদ্বন্দ্বীটো আমি দুৰ্বল বুলি ভাব নাই। যুদ্ধই সদায় আমি যিহেতু নিৰ্বাচন খেলিছোঁ, এই নিৰ্বাচনটো আমি নিৰ্বাচন হিচাপে লৈছোঁ। নিৰ্বাচন আগে পিছে যেনেকৈ নিৰ্বাচন বিধানসভা, লোকসভা, পঞ্চায়ত হয়, প্ৰতিদ্বন্দ্বী এজন আছে, তাকো আমি প্ৰতিদ্বন্দ্বী বুলি ধৰিছোঁ। বিশেষ ক'ব লগা নাই, প্ৰতিদ্বন্দ্বীয়ে। এতিয়া কি কাৰ্যসূচী লৈছে? এতিয়া মই ক'লোঁ দেখোন, আমি পঞ্চায়তৰ যিখিনি আমাৰ ৰাইজ আছে, আমাৰ শুভাকাংক্ষী ৰাইজক আমি এবাৰ দেখা কৰিম, মাত দিম। মোৰ লগত আমাৰ আঞ্চলিক সদস্য দিগন্ত বড়ো আছে, আমিতো বিজয়ী হ'ম। মই যোৱাবাৰো আপোনালোকক কৈছিলোঁ, আজি 5 বছৰ আগত মই আঞ্চলিক সদস্য আছিলোঁ। আপোনালোকে 11 তাৰিখে গম পাব। আমাৰ জিলা পৰিষদটো আমাৰ 3টা ইতিমধ্যে দখল হ'ল। 12খন আঞ্চলিক পঞ্চায়তত 24খনৰ 12খন আমাৰ দখলত আহিল বিনা প্ৰতিদ্বন্দ্বিতাৰে। আৰু নামমাফিক আমাৰ প্ৰতিদ্বন্দ্বিতা হৈছে আমাৰ এই পঞ্চায়তত দিগন্ত বড়ো আঞ্চলিক সদস্য পদত বিপুল ভোটত জয়ী হ'ব, ইয়াত আমাৰ সন্দেহ নাই। মাত্ৰ আমি নিজালৈ অপেক্ষা কৰিছোঁ, 11 তাৰিখে আপোনালোকক লগ পাম। আমি এই জেগাতে বিজয় উৎসৱ পাতিম। গাঁও আছে, প্ৰত্যেকখন গাঁৱত যাবলগীয়া আছে। সেইকাৰণে মই নিজৰ চুবুৰীটোত কাৰো ঘৰত জনা ভাবিছোঁ অহাকালি প্ৰচাৰ কাৰ্য বন্ধ হ'ব। আজি ৰাতিৰ পৰা প্ৰত্যেকৰ ঘৰে ঘৰে এবাৰ যাম, প্ৰত্যেকৰ পৰা আশীৰ্বাদ ল'ম। মাত্ৰ আপোনালোকক কৈছোঁ যে মোক অকল ভোট দিলে নহ'ব। আমাৰ সত্যতাই ইতিমধ্যে কৈছে। আমাৰ ইয়াত 2জন ৱাৰ্ড মেম্বাৰ, এজন হ'ল কৈলাশ ডেকা, এজন ৰাতুল দত্ত, 2গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কৰ্মী। তাৰ বিচাৰটো মই ৰাইজৰ ওপৰত এৰি দিছোঁ। আপোনালোকে 2জনকে মৰম কৰক। আমি সত্যতা আৰু মই তেওঁলোকক বহুত শুভেচ্ছা প্ৰদান কৰিছোঁ। কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, কাৰ্যকৰ্তাসকল, সন্মানীয় ৰাইজ, 7 মে তাৰিখে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক পঞ্চায়তৰ সদস্যবোৰক প্ৰাৰ্থী হিচাপে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সেয়েহে 7 মে তাৰিখে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনত মোক হাতীৰ ছবিত ভোট দি আপোনালোকে জয়যুক্ত কৰিব বুলি আশা কৰিছোঁ। এইখিনিয়ে কৈ মই মোৰ বক্তৃতা সামৰি মাৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।